এয়া চাওক আমি এতিয়া পথাৰৰ মাজত এনেকৈ জলপাই আনিছোঁ গাছৰ পৰা পাৰি আনি এতিয়া খাম। আমাৰ খাবৰ ইমান এটা ইণ্টাৰেষ্ট নাই, ইচ্ছাও নাই, তথাপিও খাম কি হোৱাৰ কাৰণে আপিগিলাক লালাচ লগোৱাৰ কাৰণে জিভাৰ পানী পৰি থাকক আমি খাম। এইগিলা চকলে আছে, এইগিলা ধুনীয়া জলপাই চাওঁ কিমান আনিছোঁ। এতিয়া ৰ'দত বহি বহি ঠাণ্ডাৰ দিন এনেকৈ খাই কি মজা লাগে। তহঁতৰ জিভাৰ পানী টপটপে পৰবো যা আজি নাই চাজিত পৰবো নাই জিভাৰ পানী। বিকাশ খক গেল বিকাশ জিভাৰ পানী পৰছে পাচলিৰে পৰছে আৰু আপিৰ এতিয়া চকলে চকলে ই চকলে আছে। গালি পাৰছিলি নেকি ইয়াক? নাই নাই গালি পাৰা যাত্ৰা কৰ তাহাঁত শান্তি দি দে জ্বালা কম হৈছে তো মদ নহয়। এটা কথা ক'লো কলি বহে আৰু সেইকাৰণে নখাওঁ টেঙা মহিলা বুজি পাইছি বহি পাতে চব পাইছোঁ কেনাই টেঙা মজা খাই থাক জলপাই জলপাই জলফাই আমাৰ অসম গাঁৱলীয়া ভাত জলপাই টেঙা জলপাই টেঙা নহয় কি ঠাই মিঠা হ'ব গাঁৱৰ লগাতকৈ বেছি অলপ ডাইৰেক্ট কেঁচা আছে সেইকাৰণে তামাম কেনাই টেঙা কেনাই মজা বহুত দূৰ টেঙা টেঙা খাবা আমাৰ আচলতে ইমান ইচ্ছা নাই মেইন ইচ্ছা আছিল এয়াৰ তাৰমানে